হ'ল আজি আপুনি কামলৈ নাযায় নেকি? কি হ'লে মনটো মাৰি আছে? কামলৈ নগ'লে দেখোন আপোনাৰ দৰৱ আৰু ঘৰৰ দেখোন ৰেচন পাতিয়েই নাহে। হানটো বাদেই দিছোঁ, চাউল কেইটাই নাহে দেখোন। ল'ৰাটো পঢ়ুৱাই শুনোৱাই ডাঙৰ মানুহ কৰিলোঁ, এতিয়া চহৰলৈ চাকৰি বিচাৰিবলৈ গৈ আজি এমাহ ডেৰ মাহেই হ'ল, তাৰ কোনো খবৰ খাতিয়েই নাই। ঘৰত যে এই বেমাৰী দেউতাক আৰু মাকজনী আছোঁ, সি ক'বই নোৱাৰে নেকি চহৰলৈ গৈ। তাৰ সেই চহৰৰ বতাহ লাগিলে যেন পাইছোঁ জানেনে। আপুনি এতিয়া কামলৈ নগ'লে দেখোন নহ'বই, সোনকালে কামলৈ যাওক। কিনো কৰিম আৰু, দুখীয়াৰ দুখ নুগুচে বুজিছেনে। যাওক যাওক, কালিয়ে ঠাণ্ডা ভাত কেইটামান আছে, তাকে খাই পেলাই আপুনি কামলৈ যাওক। এনেকৈ আৰু হাত সাৱটি বহি থাকিলে নহ'ব। সি কেতিয়া আহে, তাৰ চাকৰি হ'লেই নে নহ'লেই তাকো গম নাপাওঁ। এনেকৈ নহ'ব নহয়। আপুনি নকৰিলে দেখোন নহ'ব। যদি আপুনি নকৰে ময়ে গাঁৱৰ কাৰোবাৰ ঘৰত কাম বিচাৰিবগৈ লাগিব আৰু। পদুমী কিনো কাম কৰিবি সদায় কাম কৰি কৰি আমনিয়ে লাগিছে। এতিয়া দিনক দিনে বুঢ়া হৈ আহিছোঁ, দেহায়ো নটনা হৈছে। ভাবিছিলোঁ ল'ৰাটো চাকৰি হ'ব, অকণমান আৰামত থাকিব পাৰিম জীয়াই থকা দিনকেইটা, কিন্তু সি এতিয়া দেখোন চহৰত সেই চাকৰি বিচাৰিবলৈ গৈ আজিলৈকে খবৰ এটাই নাই। বুকুখনো বিষাইছে মোৰ, কি হৈছে ঠিক নাই আৰু, ঔষধো এদাই হৈছে। সেইকাৰণে ভাবিছোঁ আজি মই কামলৈ নাযাওঁ নেকি। হ'ব দে, সেই ঠাণ্ডা ভাতকেইটাকে দুইটাই ভাগ কৰি তাকেই খাওঁ। আজি মই কামলৈ নাযাওঁ, গাটো ইমান এটা ভাল লগা নাই। হেৰি, আপোনাৰ বেছিকৈ গাটো বেয়া লাগিছে নেকি? অকণমান শুই দিয়কচোন, ভাল পাই যাব। হ'ব দিয়ক, আজি আপুনি কামলৈ নগ'লেও নাই। আৰু শুনকচোন, আপুনি বেছিকৈ ল'ৰা চিন্তা কৰিছে। ল'ৰা চিন্তা নকৰিব, ভগৱান আছে নহয়, ভগৱানে যি কৰে আৰু। সি যদি আমাৰ দুটাক পাহৰে আৰু কিনো কৰিব, সময়ত সি সকলো বুজি পাব। হ'ব দিয়ক, সেইবিলাক চিন্তা কৰি নাথাকিব। আমাৰ কপালতেই কিজানি সেইকণ সুখ নায়েই বা। আপোনালৈহে বেয়া লাগে। লোকৰ ঘৰে ঘৰে হাজিৰা কৰি কৰি তাক যেনে তেনে মানুহ কৰি পেলাই এতিয়া চহৰলৈ চাকৰি কৰিবলৈ পঠিয়ালে। সি বাৰু আমাৰ দুটালৈ এবাৰো মনত পেলাব নোৱাৰেনে? মোৰ তাকে বৰ দুখ লাগে জানেনে। ৰাতি ৰাতি টোপনিয়েই নহা হৈছে তাৰ চিন্তাতে। আপোনাক মই নকওঁ বুলিহে। হ'ব দিয়ক, তাৰ কথা বেছিকৈ চিন্তা কৰি আৰু গা মূৰবোৰ বেয়া নকৰোঁ। জীয়াই থকা দিনকেইটা দুয়োটা এনেকৈয়ে চলিম আৰু। আপুনি অকণমান শুৱক, মই এই মালতীৰ ঘৰৰ পৰাই চাউল কেইটামান আনি থওঁ ৰাতিলৈ। আপুনি অকণমান আৰাম কৰকচোন, আহি পেলাই ভাতকেইটাকে খাম দিয়ক। তই ঠিকেই কৈছ, তাৰ কথা চিন্তা কৰি আৰু লাভ নাই। আজি এমাহ ডেৰ মাহেই হৈ গ'ল, সি যদি আমাৰ খবৰ এটা ল'বলৈ সময়েই নাই, তেতিয়াহ'লে আমিওনো তাৰ কথা কিয় ভাবোঁ। এনেই মিছাতে মোৰ গাটো বেয়াহে হয় তাৰ কথা ভাবিলে। হ'ব দিয়া, আৰু তুমিও চিন্তা নকৰিবা। সেইকণ মই সন্তানৰ বাবে কৰিলোঁ আৰু, নহ'লে দহে মুখে হাঁহিব। ল'ৰা ছোৱালী জন্ম দি ভাল শিক্ষা নিদিলেই, ভালকৈ পঢ়ুৱাব নোৱাৰিলেই, লাগিলে মই যিয়েই নকৰোঁ, তথাপিতো তাক মই মানুহ কৰালোঁ। কিন্তু সি দেখোন বাদ দিয়াহে, এইবোৰ কথা পাতিলে মনটোহে বেয়া লাগে। যোৱা, তুমি মালতীৰ ঘৰলৈ যাম বুলি কৈছা নহয়, সোনকালে যোৱা। হয়তো দেখোন আমাৰ মইনা। মইনা সজনী কাক আনিছে? ইমান চুটি কাপোৰ পিন্ধি আহিছেনে? এতিয়াহে মৰিলোঁ। আমাৰ মইনাই বিয়া পাতিলে নি আকৌ? নাই নাই, মইনাই বিয়া কেতিয়াও নেপাতে। আমাক নজনোৱাকৈ মইনাই বিয়া নাপাতে। নাই নাই, নহয় দেই। কোনোবা এতিয়া সেইজনী। মইনা, মইনা তই আকৌ চহৰলৈ গৈ আমাক পাহৰিলে বুলিহে। তোৰ লগত সেইজনী কোন আহিছে আকৌ? মা, তেনেকৈনো কিয় কৈছ? মই তোক আৰু দেউতাক পাহৰি যাব নোৱাৰোঁ নহয়। তহঁতৰ চাগে বৰ কষ্ট হ'ল নহয়নে মা? মোক কিনো কবি আৰু, চাকৰি বিচাৰি বিচাৰি এই 2 মাহৰ মূৰত চাকৰিটো যেনে তেনে পাইছোঁ। কিনো ক'ম আৰু। হ'ব দে, এতিয়াৰে পৰা তহঁতে কষ্ট নকৰিলেও হ'ব। দেউতা লোকৰ ঘৰত কাম কৰিবলৈ নগ'লেও হ'ব। মই চহৰৰ পৰা তহঁতলৈ পইচা পঠিয়াই থাকিম নহয়, তহঁত চলি থাকিব পাৰিবি। আৰু শুনচোন, মই ঘৰ এটা বনাই হ'লে তহঁতক লৈ যাম, চিন্তা নকৰিবি। মা, এইজনী মই য'ত চাকৰি কৰোঁ মালিকৰ জীয়েক আমাৰ ঘৰখন চাবলৈ আহিছে।
তুমি সঁচা কথাবোৰ মাৰক কৈ নিদিয়া কিয়? মই যে তোমাৰ ৱাইফ হয় আৰু তুমি মোক ৱাইফ বুলি ক'বলৈ কিয় লাজ পাইছা? তেতিয়াহ'লে তুমি যদি মোক তোমাৰ মা দেউতাৰ আগত ৱাইফ বুলি ক'বলৈ লাজেই পাইছিলা, তেতিয়াহ'লে আমাৰ ঘৰত কিয় চপনীয়া চাপি আছিলা? অ' মইনা, সেইজনী কি কৈ আছে? ৱাইফ মানে তই বিয়া পাতিলি নেকি? মা, মই মানে বিয়া পাতো বুলি পতা নাই। মই মই এতিয়ালৈকে বিয়া পতা নাই। তেওঁ এনেই কৈছে অ' মা। অ' মইনা, মইনা ঐ, তই আকৌ বিয়া পাতিলে এনেকুৱা ছোৱালী বিয়া নেপাতিবি দেই। আমাৰ গাঁৱত সকলোৱে হাঁহিব পায়। ইমান চুটি কাপোৰ পিন্ধা বোৱাৰী আজিলৈকে মই দেখাই নাই গাঁওখনত। মোৰজনী যদি এনেকুৱা চুটি কাপোৰ পিন্ধি মোৰ গাঁওখনত টিঘিল গিলাই ফুৰে, তেতিয়াহ'লে মোৰ আৰু দেউতাৰৰ নাক কাণ সকলো কাট খাব দেই। তই সেইবোৰ অকণমান ভাবিবি। কি নাক কাণ যোৱা কথা কৈছে? মই চহৰত ডাঙৰ হোৱা ছোৱালী। মই এনেকৈ থাকিম। আপুনি কি কৰিব? হয়, মই আপোনাৰ ল'ৰাৰ লগত বিয়া পাতিছোঁ আৰু আপোনাৰ ল'ৰা মোৰ ঘৰত থাকিব। ইয়াত মই থাকিবলৈ নাহোঁ। কেৱল আপোনালোকক চাবলৈহে আহিছিলোঁ। আৰু শুনক, আপোনালোকক আমাৰ ঘৰলৈ লৈ যাবলৈ আহিছোঁ। বুজিলে নহয়? হ'ব পৰিণীতা, তুমি মনে মনে থাকাচোন। কিয় মই মনে মনে থাকিম? অ' এতিয়া মাৰৰ ঘৰ পালিহি নহয়। এতিয়া মোক মনে মনে থাকিবলৈ কৈছ? ইমান সাহ ক'ত পালি তই? অ' মইনা, মইনা অ', এই ছোৱালীজনীয়ে তোক ইমান বেয়া ব্যৱহাৰ কৰে, তই তাইকে মানে তোৰ মানুহজনী কৰি ললি। অ' মইনা, তোৰ কিহৰ অভাৱ আছিলে অ'? তই ইমান ভালকে পঢ়ি শুনি ডাঙৰ মানুহ হ'লি, দেউতাৰ লোকৰ ঘৰে ঘৰে হাজিৰা কৰি তোক ডাঙৰ মানুহ কৰালে এইটো কাৰণেই নেকি? তই লোকৰ ঘৰত মানে ঘৰ যোৱা হিচাপত থাকিবলৈ তই এনেই পঢ়ি শুনি ডাঙৰ মানুহ হ'লি নেকি? আৰু তই এই ছোৱালীজনীক ইমান তোক কথা শুনাবলৈ তেওঁ কোননো? অ' মই কোন আপোনাৰ পিতেকক সুধি লওক। মোৰ বাবেহে আপোনাৰ ল'ৰাই চাকৰি পাইছে, বুজিলে? মই যদি আপোনাৰ ল'ৰাক মোৰ দেউতাক কৈ পেলাই চাকৰি নোসোমোৱালোহেঁতেন, আপোনাৰ ল'ৰাই চহৰৰ ফুটপাথত অলিয়ে গলিয়ে ঘূৰি ফুৰিলে হয়। মিছা কথা। মোৰ ল'ৰাই যোগ্যতাৰ বাবেহে চাকৰি পাইছে। তুমি দিয়া নাই চাকৰি। মনে মনে থাকা। যোগ্যতা? ভাল কথা ক'বলৈ আহিছে আপুনি। মা, হ'ব দিয়া, মনে মনে থাকা। আৰু শুনা, দুদিনমানৰ পিছতে মই তোমালোকক নিবলৈ আহিম আৰু দেউতাক ক'বা মই অহা বুলি। এতিয়া মই গৈ থাকোঁ দিয়া। মইনাও, ব'ল ভিতৰলে, চাহপানী এটোপাকে খাই যাবি। নালাগে দিয়া মা, মই পাছত আহিম। মই অকলেই আহিম। ল'ৰাটো আহিলে ভিতৰত সোমাবলৈ নেপালে। আৰু এইজনীয়ে মোৰ ল'ৰাটোক খালে। ইমান ডাঙৰ ডাঙৰ কথা শুনাইছে। মোৰ ল'ৰাও সোধা নহয়। তাহাঁতৰ ঘৰতনো চপনীয়া থাকিবলৈ কিহে পাইছে? তেনেকুৱা চাকৰি কৰাতকৈ ঘৰত খেতি পথাৰ কৰি পেলাই চলি থকাৰ ভাল আছিলে। নহ'লে বাপেকৰ লগত হাজিৰা কৰাই ভাল আছিলে। ইমান বেয়া বেয়াকৈ কৈছে মোৰ ল'ৰাটোক। ইমান সহ্য কৰি আছো বুলিহে একমাত্ৰ ল'ৰাটোৰ মুখলৈ চাই। মোৰ ল'ৰাটো সৰুৰ পৰা ইমান কষ্টৰে তুলি তালি ডাঙৰ দীঘল কৰিলোঁ, আজিলৈকে ডাঙৰকে কথা এফাকি আমি শুনাই নেপালোঁ। এইজনীয়ে দেখোন মোৰ ল'ৰাটোক একেবাৰে কৈছোঁ নহয়। কি যে হ'ব আৰু। হেৰি, সেইদিনাখনি যে কথাটো কৈছিলোঁ, মইনাই আমাক চহৰলৈ মাতি থৈ গৈছে বুলি। কি কৰে? ব'লক নহ'লে তাক এপাক চাই আহোঁগৈ। তাক বৰকৈ চাবলৈ মন গৈছে। যাবনে? চহৰলৈ যাওঁচোন ব'লক। হেৰা, তালৈ গৈনো তুমি এতিয়া কি পাবাগে কোৱাচোন? আমি দুটা জীয়াই থকাৰ অৱস্থাতেই ল'ৰাই চহৰৰ ছোৱালী বিয়া পাতিলে। এতিয়া সি সিহঁতৰ ঘৰতেই থাকে। তাত গৈনো আমি কি কৰিমগৈ? মানুহ ঘৰ বা কেনেকুৱা, কোন কোন আছে তাকো নাজানো। তোমাৰ যদি ইমান চাবলৈ মন গৈছে, তুমি অকলেই যোৱা। মই নাযাওঁ দিয়া। কিনো কৰিবাগৈ? লাজহে পাব লাগিব আমি তালৈ গ'লে। সিহঁত যদি মানে মোৰ ল'ৰাটো যদি তাতেই সুখী হৈ থাকক দিয়া। আমি গৈ পেলাই মিছাতে তাক অশান্তিখন নিদোঁগৈ। কিয়নো তেনেকৈ কৈছে? ব'লকচোন, ল'ৰাটোক এপাক চাই আহোঁগৈ। বৰ মনত পৰিছে অ'। একো নহয় নহয়, সেইদিনাখনি সি মাতি থৈ গৈছে। ব'লক, মোৰ মতে মানুহ ঘৰ বেয়া নহ'ব। বেয়া হোৱা হ'লে সি নেমাতিলেহেঁতেন নহয়। আপোনাক অকলে মই ইয়াত এৰি মই চহৰলৈ অকলে যাব নোৱাৰোঁ দেই। আপুনি গ'লেহে মই যাম। ব'লকচোন, আৰু নাযাওঁ আৰু। এইবাৰেই লাষ্ট। আৰু আপোনাক যোৱাৰ কথা কোনো দিনেই নকওঁ। ব'লক, মোৰ যাবলৈ হ'লে বৰ মন গৈছে অ'। তোমাৰ যদি ইমান যাবলৈ মন গৈছে, উপায়তো নাই আৰু। ব'লা, কাইলৈকে যাওঁ আমি।
হে কাইলৈ নাযাওঁ। প্ৰথম নতুন মিতিৰৰ ঘৰলৈ যাম। পিঠা পনা কেইটামান বনাই লৈ গ'লেহে ভাল হ'ব। সুদা হাতখনে মুখখনে যাব নেকি? কাইলৈ নাযাওঁ দিয়ক। কাইলৈ পিঠা পনা লাড়ু কেইটামান বনাই মেলি লৈ যাম। নতুন মিতিৰৰ ঘৰলৈ সুদা হাতখনে গ'লে ভাল নালাগিব নহয়। তাকো গাঁৱৰ পৰা যাম। তেওঁলোকে চহৰৰ সেই মিঠাই সোপাহে খায়। আমি আকৌ ঘৰত বনাই নিয়া পিঠা পনাকেইটা বৰ ভাল পাব। হ'ব দিয়ক, কাইলৈ নাযাওঁ, পৰহিলেই যাম। তুমি বনাই নিয়া পিঠা পনাহে তেওঁলোকে খাব। তেওঁলোকে দামী দামী হোটেলৰ পৰা মিঠাই নিয়ে। আমাৰ দৰে নহয় নহয়। আমি আৰু গাঁৱলীয়া মানুহ। আমাৰ আৰু পিঠা পনা থাকিবই। গুড় অকণে লাল চাহ অকণে খালেই হ'ব। তেওঁলোকে তেনেকুৱা নহয় নহয়। তেওঁলোক ধনী ধনী মানুহ। তেওঁলোকে তোৰ মোৰ দৰে পিঠা পনা নাখায়। তেওঁলোকে সেই হোটেলৰ মিঠাই খায়। বুজিছনে নাই? তই এনেই মিছাতে কষ্ট কৰিব নালাগে। ব'ল, পাৰিলে হোটেলৰ পৰা মিঠাই কেইটামানেই লৈ যাম। সেই নেলাগে দিয়ক। মই পিঠা পনা কেইটা বনাই নিম। সেই হোটেলৰ মিঠাইবোৰতকৈ এই ঘৰতে বনাই নিয়া পিঠা পনাবোৰ বহুত ভাল, জানেনে? যি কৰ কৰি থাক, মোৰ আৰু ক'বলৈ নাই। আৰে মা, দেউতা, তোমালোক ইয়াত কেনেকৈ ওলালাহি? মানে মোক এটা ফোন এটা কৰি দিয়া হ'লে মই তোমালোকক গৈ লৈ আহিলোগৈহেঁতেন নহয়। তোমালোক কেনেকৈ আহিলা? মানুহক সুধি সুধি ওলালোহি আৰু দে। তোলৈ ইমান ফোন কৰিলোঁ, তই ফোনটোৱেই ৰিচিভ নকৰিলি। জানোচা মা বাপে ইয়াত ওলাই আহি বুলি তই চাগে ভয় কৰিলি। পিছে তোৰ আৰু সেই শহুৰৰ নামটো জানো গুণে আৰু মানুহক সুধি সুধি ওলালোহি। আই মইনাও, তোৰ শহু বৰ ডাঙৰ মানুহ দেই। তোৰ শহুৰৰ নামটো কওঁতেনে একেবাৰে চবেই চিনি পায়হে। আমাক কৈছে ক'ৰ পৰা আহিছে। আমি ক'লোঁ গাঁৱৰ পৰা আহিছোঁ। ভাবিছে চাগে কিবা কামত আহিছোঁ বুলি আৰু, সেইকাৰণে দেখুৱাই থৈ গ'লহি। মা, ভালেই কৰিলি। মই পৰিণীতাক মাতি দিওঁ। পৰিণীতা, এইফালে আহাচোন। ইমান কিয় চিঞৰি আছা? মই কলা নহয় নহয়। মই শুনিছোঁ, আহিছোঁ নহয়। ইমান যে চিঞৰিব পাৰে নহয়। আপোনালোক পালেহি? পালোহি। পিছে আমি তোমালৈ লাড়ু পিঠা লৈ আনিছিলোঁ। এয়া ভিতৰলৈ লৈ যোৱাচোন। কি? লাড়ু পিঠা? আমাৰ ঘৰত লাড়ু পিঠা খাবলৈ মানুহ নাই। আমাৰ ঘৰত এইবোৰ নাখায়। আপোনালোকেই খাব। মানে আপোনালোক থকা কেইদিন খাব আৰু চাহৰ লগত। মই নাখাওঁ। আপোনালোকে বাই কেনেকৈ বনাইছে, কিহঁতে বনাইছে, চিচ্ছি, মোৰ হ'লে ঘিণ লাগে দেই। মই নাখাওঁ এইবিলাক। আৰু অভিনৱ, এটা কাম কৰা। তুমি সেই যে মানে পুৰণা ৰুমটোত মা দেউতাক থাকিবলৈ দিয়াগৈ। আৰু মই কাম কৰা বাই হাতত চাহ পঠিয়াই আছোঁ। যোৱা, তেওঁলোকক অকণমান ফ্ৰেছ হ'বলৈ দিয়া আৰু আৰাম কৰিবলৈ দিয়া। হ'ব পৰিণীতা, ব'লা। মা দেউতা, তোমালোক সেই ৰুমটোলৈকে ব'লা। হ'ব ব'ল। ক'ৰ পৰা যে কি উঠি আহে নহয়। মানে কৈছোঁ নহয়, এই অভিনৱৰ দেউতাক মাক বাৰু আহিব লাগেনে? ইমান লেতেৰা কাপোৰ পিন্ধি মেলি আহিছে ঐ। মানুহে দেখিলে বাৰু কি বুলি ভাবিব? আমি ডাঙৰ মানুহ বুলি এওঁলোকে নাজানে নেকি? ইমান লেতেৰা পেতেৰা কাপোৰ পিন্ধি মেলি ইয়াত পাইছেহি। মাজনী, তুমি এয়া ভাল কাম নকৰিলা। অভিনৱৰ মাক দেউতাকক সেই ৰুমটোলৈ কিয় পঠালা? সেই ৰুমটো আমি ষ্ট'ৰ ৰুম হিচাপেহে ব্যৱহাৰ কৰিছিলোঁ। তাত চাগে কিমান জাবৰ জোঁথৰ সোমাই আছে তাৰো ঠিক নাই। তুমি বাৰু সেই ৰুমটোলৈ পঠিয়াব লাগেনে? তুমি পঠিওৱাৰ আগতে মানে কাম কৰা মানুহৰ হতুৱাই সেই ৰুমটো কিয় চাফ কৰি নিদিলা? মই বেয়া পাইছোঁ। আৰু তোমাৰ পাপাইও শুনিলে এইবিলাক ভাল নাপায় কিন্তু দেই, মই কৈ দিছোঁ হ'লে। তেওঁলোক অভিনৱৰ মাক দেউতাক। যেনেকৈ তোমাৰ মা দেউতা আমি দুজন হয়, ঠিক তেনেকৈ অভিনৱৰ মাক দেউতাকো অভিনৱৰ বাবে সকলো। এইটো তুমি ঠিক নকৰিলা। ইছ ৰাম, মানুহকেইজনে বাৰু কি বুলি ভাবিছে? তুমি সঁচাকৈ বৰ বেয়া ছোৱালী দেই। মা, যিমানৰ মানুহ সিমানত থোৱাই ভাল হ'ব নেকি? এইবিলাক মানুহক মূৰৰ ওপৰত উঠাই নল'বা, বুজিলা? নহ'লে কোনদিনা ঘৰ তোলাং কৰিব ঠিকেই নাই। মাজনী, কথা চম্ভালি ক'বা। মা প্লিজ, মই জানো নহয় কাক কেনেকুৱা ব্যৱহাৰ কৰিব লাগে আৰু কাক ক'ত থ'ব লাগে সেইবোৰ মই জানো। তুমি মোক নিশিকালেও হ'ব। মাজনী, সঁচাকৈ এই দিনক দিনে বৰ অহংকাৰী হৈ গৈ আছে। অভিনৱকো ইমান বেয়াকৈ কয়, সি একো নকয় বুলিহে।
এই সঁচাকৈ মানুহক মানুহ বুলি গণ্য কৰিবলৈ পাহৰি গৈছে নেকি? আপোনালোক ৰুমতে বহি আছে, মই গোটেই ঘৰখনতে বিচাৰি ফুৰিছো। মানে কি হ'ল জানেনে, আপোনালোক অহা আজি 6-7 দিন মানেই হৈ গ'ল যে। মানে আমাৰ ইয়াত এটা ৰুল ৰেগুলেশ্যন আছে, যোন আলহী মানে প্ৰথমবাৰৰ বাবে যাৰ ঘৰলৈকে নহওক আহিলে মানে কাগজখনত, এই যিখন কাগজ মই হাতত লৈ আছো যে, সেই কাগজখনত চহী এটা কৰি পেলাই অফিচত জমা দিব লাগে। আপোনালোকেও এই কাগজখনত চহী এটা কৰকচোন, মই মানে জমা দিবগে লাগে, নহ'লে আকৌ ধৰিবহি নহয় মানুহে। নহ'লে আমি একেবাৰে টেক্স ভৰিব লাগিব, জানেনে নাই? আপোনালোকে পটাপট চহী এটা কৰি দিয়ক। আৰু শুনক, আপোনালোকে কাৰো আগত নক'ব কিন্তু দেই, মই যে আপোনালোকৰ পৰা চহী লৈছোঁ, গম পাবলৈ হ'লে আৰু হৈছে আৰু। হয় নেকি? নকওঁ, কাৰো আগত নকওঁ। দিয়া সোনকালে কাগজখনত চহী কৰি দিওঁ। আমি আকৌ চহৰৰ আওভাও নাজানোৱেই নহয়, এইবিলাক কিবা আছে বুলি কৈছা নহয়। দিয়া চহীটো কৰি দিওঁ, তোমালোক যাতে বিপদত নপৰা আৰু আমাৰ বাবে। দেখিলেনে ইমান সাদৰী বোৱাৰী আমাৰ কথা কেনেকৈ ভাবিছে। হওক দিয়া, আমি সোনকালে চহীটো কৰি দিওঁ, তোমালোকক যাতে কোনেও বিপদত মানে আমাৰ বাবে বিপদত পৰিবলগীয়া নহয়। আৰু টেক্স নে ফেক্স নে কি বুলি যে ক'লা যে, সেইটোও যাতে ভৰিবলগীয়া নহয়। দিয়া চহীটো সোনকালে কৰি দিওঁ, আৰু আমি কাৰো আগত নকওঁ, চিন্তা নকৰিবা। ঠিক আছে, কৰক। এই বুঢ়া বুঢ়ীহালে ক'বই নোৱাৰে, চহীহে কৰাত লাগিছে। এই কাগজখনত যে কি আছে তাকো গম নেপায়, বৰ বেয়া লাগে দেই। সেই কাগজখন যে তেওঁলোকৰ থকা ঠাইডোখৰ কাগজ, তেওঁলোকে গমেই নেপায়। বেয়াই লাগে পাই বেচেৰা বুঢ়া বুঢ়ীহাললৈ। অভিনৱ, আজি পাৰ্টিটোৰ কথা তুমি গম পাইছাই, পাপাই ইমান ডাঙৰকৈ আয়োজন কৰিছে। তোমাৰ মোৰ বিয়াৰ মানে আজি 3-4 মাহ মানেই হৈ গ'ল, সেইকাৰণে পাপাই এটা ডাঙৰ পাৰ্টি ৰাখিছে। বিয়াত ইমান মানুহ মতা নহ'লে, সেইবাবে এতিয়া পাৰ্টিটোকে দিছে। আৰু মই ভাবিছোঁ সেই পাৰ্টিটোলৈ বহুত ডাঙৰ মানুহ আহিব, মানে ধৰা বিজনেছমেন, পূৰা ডাঙৰ বিজনেছমেনবিলাক আহিব। তাত তোমাৰ মা দেউতাই গৈ পেলাই কি কৰিবগৈ? তেওঁলোক গাঁৱলীয়া মানুহ, তেওঁলোকে আকৌ এইবিলাক ধৰা নাজানিব নহয়, আৰু কথা বতৰাও ভালকৈ ক'ব নাজানিব। তুমি ধৰা এতিয়া আমাৰ লগত থাকি সকলো শিকি গৈছা, কিন্তু তোমাৰ মা দেউতাই এইবিলাক নাজানিব নহয়। সেইকাৰণে মই ভাবিছোঁ তেওঁলোকক আমাৰ ঘৰতেই থাকক নেকি, তেওঁলোকক তালৈ নিব নালাগে, বুজিলা? মই সেইটোকেই তোমাক ক'বলৈ আহিছোঁ। আৰু শুনা, মই এতিয়া পাৰ্লাৰলৈ যাওঁ, আৰু অকণমানটো ভাল হ'বই লাগিব। ব'লা, তুমিও আজি পাৰ্লাৰত সোমাই পেলাই অকণমান ভাল হ'বা, কাৰণ সকলোৱেতো তোমাক চাব। মোৰ ফ্ৰেণ্ড আহিব, আৰু পাপাৰ সকলো ফ্ৰেণ্ড আহিব, ইমান ডাঙৰ বিজনেছমেন আহিব। তুমি যদি ইমান লেতেৰা পেতেৰাকৈ মানে এইটো চেহেৰালৈ ওলোৱা, তেতিয়াহ'লে মানুহে মোক হাঁহিব নহয়। ব'লা, অলপমান পাৰ্লাৰত গৈ পেলাই ভাল হৈ আহাগৈ। তুমি ঠিকেই কৈছা। মোৰ মা দেউতা গাঁৱলীয়া মানুহ, এইবিলাক পাৰ্টিলৈ তেওঁলোক যোৱাৰ যোগ্য নহয়, কাৰণ তেওঁলোকে এইবিলাক পাৰ্টি পোৱাও নাই। সেইকাৰণে তেওঁলোক যাব নালাগে। মই সকলো কথা তেওঁলোকক বুজাই ক'ম। তুমি এতিয়া যলৈ লগ ধৰিছা তালৈ যাওঁ ব'লা, নহ'লে দেৰি হ'ব নহয় আকৌ পাৰ্টিলৈ। ঠিক আছে, ব'লা তেতিয়াহ'লে। তুমি বৰ দুখ লাগিছে আজি। মনত পুহি ৰখা সপোনবোৰ সকলো দেখোন ভাঙি চিঙি চুৰমাৰ হ'বলৈ ধৰিছে। মোৰ ল'ৰাটো মোৰ হৈ থকা নাই, আমাৰ হৈ থকা নাই। মই সপোন দেখিছিলোঁ মোৰ ল'ৰাই চাকৰি কৰিব, মোৰ ল'ৰা বিয়াখন মই ধুমধামেৰে পাতিম, গোটেই গাঁৱৰ মানুহক ডাঙৰ ভোজ খুৱাম। সেইদে বুলি মই হাজিৰা কৰি পইচা কেইটকামান সাঁচিও গৈছিলোঁ। কিন্তু বিধিৰ বিধান চোৱাচোন, সি চহৰলৈ আহি পেলাই চহৰৰ ছোৱালীয়ে বিয়া পাতি ল'লে, তাকো আমি নজনাকৈ। বিয়ালৈ আমাক নামাতিলেই, আমি উপস্থিতেই নাই। আমি জীয়াই থকা অৱস্থাতেই আমাক বিয়ালৈ নামাতিলে। এতিয়া চোৱাচোন, ইমান ডাঙৰ পাৰ্টি দিছে, সেই পাৰ্টিটোলৈ বাৰু আমাক লৈ গ'লে কি হয়? আমিনো তেওঁলোকক কি অনিষ্ট কৰিম? হ'ব, সিহঁত সুখেই থাকক। আমি কাইলৈ ইয়াৰ পৰা যামগৈ, ব'লা। ইয়াত থাকি আৰু একো নাপাওঁ। দেখিছানে ল'ৰাটোকো ইমান বেয়াকৈ ব্যৱহাৰ কৰে বোৱাৰীজনীয়ে। মাক দেউতাক হাল কিন্তু তেনেকুৱা নহয়। ছোৱালীজনী ইমান নিষ্ঠুৰ, সঁচাকৈ তাই ধনৰ অহংকাৰ হৈছে।
হয় অ', আগলে নাই পাছলে নাই ল'ৰাটোৰ বিয়াখন পাতিম বুলি মনত এটা আশা পুহি ৰাখিছিলোঁ, তাকো ভগৱানে আমাৰ পৰা বঞ্চিত কৰিলে। ব'লক, ইয়াত থাকিনো আমি কি ডাল পাম, নিজৰ ঘৰলৈ যাওঁগৈ অ'। ভগা চিগা জুপুৰি হ'লেও তাতেই শান্তি, ইয়াতনো কি শান্তিডাল পাইছোঁ। নিজৰ ল'ৰাটোক ইমান বেয়াকৈ কোৱাটো মই সহ্যই কৰিব পৰা নাই। নিজৰ মাক বাপেকৰ আগত সন্তানক বেয়াকৈ ক'লে জানো মাক বাপেকে সহ্য কৰিব পাৰিব, কওকচোন আপুনি। ব'লক নহ'লে, কাইলৈ ৰাতিপুৱাই আমি ইয়াৰ পৰা গুচি যামগৈ। বোৱাৰী, অ' বোৱাৰী, মইনাক মাতাচোন। মানে এখেতে মইনাৰ দেউতাকে উশাহ লোৱাত বৰ কষ্ট পাইছে, তেখেতক হস্পিটেললৈ লৈ যাওঁ। মইনাক এবাৰ মাতি দিয়াচোন। আপোনাৰ মইনাক মই ক'ৰ পৰা মাতিম? তেওঁতো কেতিয়াবাই অফিচলৈ ওলাই গ'ল, আৰু তেওঁক মই এতিয়া ফোন কৰি ডিষ্টাৰ্ব দিব নোৱাৰোঁ দেই, কাৰণ অফিচত বহুত কামৰ প্ৰেছাৰ পৰিছে, আৰু তেওঁ কাম নকৰিলে আকৌ দৰমহা নাপায় নহয়। আকৌ তেওঁ দৰমহা নাপালে আপোনালোকৰ আকৌ চলা বহুত কষ্ট নহ'ব জানো? বুজিছেই নহয়। হ'ব, আপোনাৰ মইনাক ডিষ্টাৰ্ব দিব নালাগে, আপুনিয়ে পাৰিব নহয়, আপুনি সুস্থ হৈ আছে নহয়। যাওক, অটো ইয়াত চলিয়ে থাকে, অটো এখনত উঠি পেলাই হস্পিটেললৈ লৈ যাওক। ইয়াত চহৰত হস্পিটেলৰ অভাৱ নাই নহয়, কোনোবা এখনত সোমাই দিলেই হ'ব। এনেই মিছাতে মইনাক কিয় ডিষ্টাৰ্ব দিব লাগে? যাওক যাওক, আপুনি পাৰিব। কিন্তু বোৱাৰী, মই ইয়াত একো চিনি নাপাওঁ নহয়। হ'ব দিয়া, নালাগে মাতিব, মই এখেতক ঘৰলৈকে লৈ যাওঁগৈ। মইনা আহিলে ক'বা যে মা দেউতা ঘৰলৈ গ'লগৈ। ক'ৰ ঘৰলৈ যাব আপোনালোক? আপোনালোকৰ ঘৰ সেইটো ঘৰ হৈ থকা নাই আৰু, সেইটো সেইখন মাটি এতিয়া বেলেগৰ হৈ গ'ল। আপোনালোক ক'লৈ যাব? ইয়াতে থাকিব লাগিব আপোনালোক। বোৱাৰী, এইবোৰ কি কৈছা? মই ঠিক ধৰিব পৰা নাই, এইবোৰ কি কৈছা আকৌ তুমি? বোৱাৰী, বোৱাৰী, এইবোৰ তুমি কি কথা কৈছা? আমাৰ ঘৰ দুৱাৰ নাই কি হ'ল আমাৰ ঘৰ দুৱাৰ? আপোনালোকৰ ঘৰ দুৱাৰ বৰ্তমান মই বেলেগক বেচি দিলোঁ, এতিয়া আৰু সেই ঘৰ দুৱাৰ মাটিকণ আপোনালোকৰ হৈ থকা নাই। সেইদিনাখনি যে মই মিছাকে আপোনালোকৰ পৰা চহী লৈছিলোঁ, আপোনালোকে গমেই নাপালে। আপোনালোকৰ সেই মাটিডোখৰ কাগজতহে চহী কৰিছিলে, বুজিলে? বোৱাৰী, সেইবোৰ তুমি কি কৈছা? মই যি কৈছোঁ আপোনালোকে তাকে শুনিছে। পৰিণীতা, এয়া তুমি কি কৈছা? মোৰ মা দেউতাক ইমান বেয়া ব্যৱহাৰ কৰিছা তুমি, আৰু মোৰ মা দেউতাক য'ত থাকে সেই মাটিডোখৰ তুমি মা দেউতাৰ পৰা চহী লৈ বেচি দিলা? চি পৰিণীতা, ইমান তললৈ নামিব পাৰিবা বুলি মই ভবা নাছিলোঁ। সঁচাকৈ দেই, মোৰ মা দেউতাক তুমি ইমান অসন্মানিত কৰিছা। মা দেউতাক তুমি অসন্মানিত কৰিলা? মোৰ মা দেউতাক য'ত অসন্মানিত কৰে নহয়, তাত মই এক ছেকেণ্ডো নাথাকোঁ। ব'লা মা দেউতা, ইয়াৰ পৰা যাওঁগৈ। আৰু শুনা, মই তোমাক ডিভোৰ্চ দিম। মই চহী কৰি পঠাই দিম, তুমিও মোক ডিভোৰ্চ দিবা, বুজিলা? তোমাৰ লেখীয়া পত্নী মোক নালাগে, আৰু তোমাৰ লেখীয়া বোৱাৰী মোৰ মা দেউতাকো নালাগে। মোৰ মা দেউতাক সন্মান কৰিব পৰা, মোৰ মা দেউতাক মৰম চেনেহ কৰিব পৰা এজনী বোৱাৰীকে মই মোৰ পত্নী মৰ্যাদা দিম, বুজিলা? তুমি সেইবোৰ অকণোৱেই নহয়। সঁচাকৈ দেই পৰিণীতা, তুমি বহুত অহংকাৰী হৈছা। ইমান দিনে সকলো কথা মই সহ্য কৰি আহিছিলোঁ, কিন্তু মোৰ মা দেউতাৰ লগত যেতিয়া তুমি এনেকুৱা বেয়া ব্যৱহাৰ কৰিলা, এতিয়া মই আৰু সহ্য নকৰোঁ। মনে মনে থকা অভিনৱ, কাক কথা কৈছা তুমি? তুমি চখ পালা ইমান ডাঙৰকৈ চিঞৰি মোৰ আগত কথা ক'বলৈ? চপনীয়া, সদায় চপনীয়া হিচাপত থাকিবা, বুজিলা? তুমি ইয়াত ঘৰ জোৱাই হিচাপত আছা, ঘৰ জোৱাই হিচাপত থাকিবা। ইমান ডাঙৰকৈ মালিকনীৰ আগত কথা ক'বলৈ তুমি অধিকাৰ ক'ত পালা? ক'ত অধিকাৰ পালা? কোনে দিলে তোমাক সেই অধিকাৰ? পৰিণীতা, মনে মনে থাকা। হ'ব, তই মোৰ ডিভোৰ্চৰ কথা কৈ পেলাই ভয় খুৱাব নালাগে। মই ভয় খোৱা ছোৱালী নহয়। হ'ব, মই ডিভোৰ্চৰ পেপাৰত চাইন কৰি দিম, আৰু চা, তোক এৰাৰ লগে লগে মোৰ পাছত শ ল'ৰা লাইন লাগি যাব, কাৰণ মই ধনী ঘৰৰ ছোৱালী। আৰু শুন, তই মোক
তই নিজকে সৌভাগ্যৱান বুলি ভাব, কাৰণ মোৰ দৰে এজনী ধনী ছোৱালী তই পাইছিলি, বুজিলি? যা যা, গাঁৱৰ এজনী বিয়া পাতি লৈ গৈ, কিয়নো নলওঁ গাঁৱৰ সেই মানে হেৰিয়ৰ ছোৱালী এজনী, মানে তোৰ ষ্টেটাছ মিলা ছোৱালী এজনী বিয়া পাতি লৈ গৈ যা। দেখা নাই ডিভোৰ্চৰ কথা কৈ পেলাই মোক ভয় খুৱাবলৈ আহে। কথা কৈছে, মই ভয় খোৱা নহয়, বুজিলি? তইহে মোৰ ঘৰত ঘৰ জোৱাই হৈ আছহি, চপনীয়া কোবাৰ। মাজনী, কি কথা ক'বলৈ আহিছা তুমি? হা, অভিনৱক এনেকুৱা ব্যৱহাৰ কৰিছা, আৰু অভিনৱৰ মাক দেউতাকৰ লগতো এনেকুৱা বেয়া ব্যৱহাৰ কৰিছা তুমি? চি, নাপাই দেই, নাপাই। তুমি সঁচাকৈ বহুত অহংকাৰী হৈ গ'লা মাজনী। তোমাক মই এনেকুৱা বুলি ভবা নাছিলো। তুমি শুনা, মোৰ টকা পইচা আছে গুণেই তুমি সকলোৰে আগত অহংকাৰ কৰি দেখুৱাইছা। যদি মোৰ টকা পইচা নাথাকিলে হয়, তুমি কি কৰিলাহেঁতেন? হা, মই আজি তোমাক এইখন ঘৰৰ পৰা উলিয়াই দিব পাৰোঁ, কাৰণ তুমি অভিনৱৰ পত্নী। অভিনৱ যেনেকৈ থাকিব তুমিও তেনেকৈ থাকিব লাগিব, কাৰণ মোৰ টকাত তোমাৰ কোনো হাত নাই, বুজিলা? মই তোমাক নিদিওঁ বুলি ক'লে নিদিব পাৰোঁ। সঁচাকৈ মাজনী, আজি মই বৰ লাজ পাইছোঁ। তোক মোৰ নিজৰ ছোৱালী বুলি ক'বলৈ লাজ লাগিছে। তই অভিনৱক ইমান বেয়া ব্যৱহাৰ কৰিছ, আৰু অভিনৱৰ মাক দেউতাককো তই বেয়া ব্যৱহাৰ কৰিছ। তই পাহৰি নাযাবি যে অভিনৱ তোৰ পতি, আৰু অভিনৱৰ মাক দেউতাক তোৰ মা দেউতা, বুজিলি? হা, সঁচাকৈ দেই, তই বহুত অহংকাৰী হৈ গ'লি মাজনী। তোক মই কি বুলি ক'ম আৰু? আজি অভিনৱৰ আগত আমি সঁচাকৈ বৰ লজ্জিত হৈছোঁ। আমাৰ টকা পইচা আছে যদিও তোৰ পৰা আমাৰ শান্তি নাই, কিন্তু অভিনৱৰ টকা পইচা নাথাকিলেও তেওঁলোকৰ মাক দেউতাকে তেওঁৰ পৰা শান্তি পাইছে। হা, তই ইমান তললৈ নামিব পাৰ বুলি মই ভবাই নাছিলোঁ মাজনী। হয় মাজনী, তই মোৰ টকা পইচা আছে গুণে তই অভিনৱক তেনেকৈ কথা কৈছ? নেপাই, বুজিলি? হা, অভিনৱ চপনীয়া নহয়। অভিনৱ সঁচাকৈ বহুত ভাল ল'ৰা। তেওঁ মাক দেউতাকক তই ইমান বেয়া ব্যৱহাৰ কৰিলি, কিন্তু তেওঁ তোকহে ছাপোৰ্ট কৰিব লাগিছিলে, কিন্তু তেওঁ তোক ছাপোৰ্ট কৰা নাই। তেওঁ মাক দেউতাকক ছাপোৰ্ট কৰিছে। তেওঁ মাক দেউতাকক এৰা নাই, বুজিলি? তেওঁ চপনীয়া নহয়। তেওঁ চাকৰিৰ কাৰণেহে আমাৰ ঘৰত আছে, আৰু মই থাকিবলৈ কোৱাৰ বাবেহে তেওঁ আছিলে, বুজিলি নহয়? কথা ক'বলৈ আহিছ তই? মোৰ যদি গোটেই সম্পত্তিৰ পৰা তোক উলিয়াই দিওঁ, তেতিয়াহ'লে তোক কোনে বিয়া পাতিব? সেইটো তই বুজি পাইছনে নাই? অভিনৱ, বিয়নী, সঁচাকৈ মানে মাজনী হৈ পেলাই আমি ক্ষমা খুজিছোঁ। আপোনালোকে বেয়া নেপাব প্লিজ, আৰু আপোনালোকৰ গোটেই মাটি বাৰী সম্পত্তিখিনি মই ঘূৰাই দিম, আপোনালোকে চিন্তা নকৰিব। মাজনীয়ে যাক বেচিছে তাৰ লগত অলৰেডি মই কথা পাতিলোঁ। সকলো কথা গম পাই মই আপোনালোকৰ মাটিৰ কাগজখিনি লৈ আহিছোঁ। সঁচাকৈ মাজনী, আজি আমি অভিনৱ আৰু অভিনৱৰ মাক দেউতাকৰ আগত বৰ লজ্জিত হৈছোঁ তোৰ বাবে। মা, পাপা, মোক ক্ষমা কৰি দিয়া। সঁচাকৈ মই বৰ ডাঙৰ ভুল কৰিলোঁ, মোক ক্ষমা কৰি দিয়া। মাজনী, ক্ষমা খুজিব লাগে যদি অভিনৱৰ মাক দেউতাকক খোজ, মোক নহয়। মা দেউতা, মোক ক্ষমা কৰি দিয়ক। আপোনালোকে মোক নিজৰ ছোৱালী বুলি ক্ষমা কৰি দিয়ক। মোৰ বৰ ডাঙৰ ভুল হৈ গ'ল। মই মা পাপাৰ টকা মানে সা সম্পত্তি এইবিলাকে মোৰ মাথাত ধৰিছিল। মই বহুত অহংকাৰী হৈ গৈছিলোঁ, মানুহক মানুহ বুলি গণ্য নকৰিছিলোঁ। আপোনালোকক বৰ বেয়া ব্যৱহাৰ কৰিলোঁ, মোক ক্ষমা কৰি দিয়ক। পাৰিবনে আপোনালোকে মোক ক্ষমা কৰি দিব? হ'ব দিয়া মাজনী, তোমাৰ যে নিজৰ ভুলটো তুমি বুজি পালা, সেইটোৱে আমাৰ বাবে বহুত। অভিনৱ, তুমি মোক এৰি থৈ নাযাবা। সঁচাকৈ মা দেউতাই কোৱা কথাটো মোৰ এতিয়াহে মই এতিয়াহে বুজিব পাৰিছোঁ। যদি মা দেউতা মোক এৰি দিয়ে, তেতিয়াহ'লে মোক কোনো ল'ৰাই বিয়া নাপাতিব। মই টকা পইচাৰ পিছত দৌৰি আছিলোঁ, টকা পইচা অহংকাৰ দেখুৱাইছিলোঁ। প্লিজ অভিনৱ, মোক এৰি নাযাবা, আৰু মই এগৰাকী ভাল পত্নী আৰু এগৰাকী ভাল বোৱাৰী হৈ তোমালোকক দেখাই দিম। তোমালোকে চাবা, মই আজিৰ পৰাই সলনি হ'ম। হ'ব পৰিণীতা, তুমি যে ভুল বুজি পালা সেই মোৰ বাবে বহুত। আৰু শুনা, তোমাৰ নিজৰ মা দেউতাক তুমি যেনেকৈ ভাবা, মোৰো মা দেউতাক তুমি তেনেকৈ ভাবিবা, আৰু তেতিয়াহে চাবাচোন এখন সুখৰ সংসাৰ গঢ়ি তুলিব পৰা যায়।
অভিনৱ, মই তোমাক এটা কথা কওঁ, তুমি আৰু তোমাৰ মা দেউতা তালৈ ঘূৰি যাব নালাগে। মানে তুমি আৰু মোৰ ছোৱালীৰ বাদে মোৰতো কোনোৱেই নাই। তোমালোক যদি গুচি যোৱা আমি বৰ অকলশৰীয়া হ'ম। সকলো ইয়াতে মিলা প্ৰীতিৰে থাকোঁ দিয়া। নে বিয়নী কি কয়? হ'ব, অভিনৱে যি ভাল দেখে আৰু। ঠিক আছে, হ'ব দিয়ক। এতিয়াহে মনটো ভাল লাগিছে। আজিৰে পৰা মই এফালে বোৱাৰী ধৰ্ম আৰু এফালে জীয়াৰী ধৰ্ম পালন কৰিম। আৰু মই দুয়োফালে পুত্ৰ ধৰ্ম পালন কৰিম। আমি সদায় এনেদৰে এটা পৰিয়াল হৈ থাকিম আৰু